চব কাম মই কৰিব লাগে ভণ্টি একো নকয় অকল মোবাইলডাল ল'ব মেকআপ কৰিব দিনটো মোবাইলটোকে কি কৰি থাকে আৰু মাজনীও ভাতকেইটা বনাব কি কৰে অনবাৰে চব বস্তু মই কৰিব লাগে কালি গা ধুইছো দুটা খং উঠি যায় কোনোবাই নে ঘৰৰ পৰা ওলাই যামগৈ দৰকাৰ পৰিব মোক ৰখা যায় পিছে তই যে যাওঁ মোকো লৈ যা কি নালাগে দে তই যাবলৈ ময়ো যাওঁ মই গ'লেনো কি হয় তোৰ মই গ'লে কি হ'ব কচোন তই নালাগে দে তই যাওঁ চাওঁ এটাও লগা নাই ফালিহে দিব লাগিব ৰাস্তাত থৈ দিব লাগিব হ'ব দিয়া আহিলি ব কথা এটা গম পাইছনে নাই কি কথা ইয়া মুনুকিক ধৰিছে নো ভাইটি পিতে হয় নেকি মই একে টিভিটো চাবই লাগিছে ফোন কৰিলে খালি এইবিলাকে আমুকক ধৰিছে তামুকক ধৰিছে এই মোৰ যে মাথাটো গৰম হৈছে মোৰ ভাগিন এজনী আছে যদি তাইক ধৰি নিয়ে আমাৰ একে এই দূৰৰ একে যোৰহাটৰ বাইদেউজনী জীয়েকজনীও সৰুতে চিন্তা লাগি আছে বেচেৰীজনী ল'ৰা পোৱালি অকণ হৈছেহে এতিয়া নাজানো আৰু কি হয় 16 বছৰতে হৈছে আকৌ হয় দে সিহঁতক একে বৰ উৎপাত একে এপতীয়া বয়সতে পলাই যাব এতিয়াকে এয়া হিমন্ত বিশ্ব শৰ্মাই দিছে নহয় কিবা নিয়ম কৰি পেলাই এতিয়া যদি জেলত নি থয় কি হ'ব নিদোৱে বাবু নহয় একচুৱেলি ভালেই কৰিছে বেয়া কৰা নাই কিয়া কিন্তু তেওঁ এইবাৰ কিন্তু এৰি দিব লাগিছিল আৰু মানে এতিয়া কিয় কৈছো এটো যি হল হল আৰু ন নেক্সট বাৰৰ পৰা এটো মানে আইনখন হেৰি কৰি পেলাই ৰাখা হয় ভাল আছিলে এতিয়া ইমান ধুনীয়া ধুনীয়া সংসাৰবিলাক ভাগি ভাগি গৈছে আমাকে ওচৰ যে ই যে টংকেশ্বৰীহঁতৰ একে যি টংকেশ্বৰীজনী একে আহি মোৰ ওচৰত কান্দিছে মোৰ ইমান বেয়া লাগিছে নহয় আমাৰ ভাগিনজনীৰ মোৰ বৰ চিন্তা হৈ আছে মোৰো জাননে কি হয় নাজানো মই একে মোৰ ছোৱালী দুজনী কেনে বাৰে বাৰে কৈয়ে আছো কেতিয়াও এইবিলাক ভুল নকৰিবি যদি যাও নহয় গম পাবি পিছত কথা মই বুজাই আছো নাই একেবাৰে চকু দি থাকিবি ফোনত কাৰ লগত মেকে কথা পাতি থাকে মোৰ কথা গুৰুত্বই নিদিয়ে একেবাৰে একে পুৰা লেচকনিলৈ জাতুপ কোবাবি এহেতক মাইনা কি হ'ব কি কাকায়েকৰ ঘৰত হয় দেই এইবিলাক আজিকালি ল'ৰা ছোৱালী বৰ দুষ্ট এইবিলাক পলিঅ' খাই খাই একে সৰুতে একেবাৰে ইমান দুষ্ট বুদ্ধি লৈ পেলাই ডাঙৰ হৈছে নহয় এইবিলাকে এইবিলাকৰ পৰা একে মাকহঁতৰ সুখ শান্তি নাইকিয়া আছে মাকহঁত ক'ৰবাত মৰিলেহে হয় দে বহু দিনৰ মূৰত আহিছ তই বৰ মই চাহ কাপকে বনাই আন গজা পিছে খালি খালি চাহ বেয়া চাহ নাপাবি আৰু বিস্কুট চিস্কুট একো নাই খালি চাহে খাওঁ মানুহটো দমহা হোৱা নাই যে সেইকাৰণে মানে একে খালি খালি চাহকে খাইছো মোৰ কি আমনি লাগিছে আৰু কিমানো দালি আলু পিটিকা ভাত খাম ময়ো তো ভাবিছিলো আজি এই বাৰীতে শাক কেইটামান বুটলিবলৈ যাওঁ এই পিছে আনিলো কালি কলমৌ কেইডালমান ঢেকীয়া কেইডালমান আনিলো পিছে এয়া তামোল চালি এখন আছে নেকি তামোল চাংগৰ আছে নেকি তামোল দে কাপটো দে লৈ যাওঁ মই ভিতৰলৈকে তামোল চাংগহে ৰ এখন তামোল খাওঁ দে তই পিছে চোন নেখাও নহয় খাওঁ চোন অকণ আজিকালি খোৱা হলো বাইক ইমান বিচাৰিলো ঘৰত নাই দেখোন এই ভিতৰ নহলে বাথৰুমত চাগে গা চা কিবা ধুই আছে চাগে পিছে মই কথা এটা কোৱাই নাইকিয়া এতিয়াতো বাপেৰে দেখিছোৱেই নহয় বাহিৰতেই আছে দুজনী ছোৱালী গতিকে মই বিচাৰোঁ যে তই ভাল ঘৰ এখনত বিয়া হোৱাটো সেইকাৰণে এতিয়া সি বোলে চাকৰি কৰে কিন্তু অকণমান বয়স হৈছে কিবা বোৱা নহয় নহয় অকণমান বয়স হ'ল কি চাকৰি কৰে কিমান টকা আছে তই জান তাইক এতিয়া বয়স আছে নেকি তাইক দিয়া মানে মই জেলত সোমাই থাকিব লাগিব পিছত গম পাবি চাকৰি কৰা ল'ৰা একো নহয় দে তই যাতে একো না নকৰ নহ'লে চাবি তোক পিঠি ফালি দিম মই যদি তই বিয়া নহয় পিঠি ফালি দিম বাহৰ খৰি ফালি থৈছোঁ মই মৰতি বাইৰজনীক দিওঁ ল'ৰাটো চাকৰি কৰে তাৰ টকা পইচা বহুত আছে কিন্তু অকণমান বয়স আছে তাতেনো কি হ'ল বয়স হৈছে বয়সৰ ল'ৰালৈকে দিব লাগে বাজনে নহ'লে নিব বুলি সেইকাৰণে তই বয়সলৈ যা বল বাই তই যাবিগে মই ঘৰত থাকিম মই no. তুমি খালি নিম কৈ নিনি আহি তোমাৰ কাৰণে মই জীৱনটো কলাব লাগিব মাহঁতে আনিব আজি বোলে মোক এটা ষ্টাইল কৰি দিবাইছে
মাহঁতৰ কাৰণে মই কি যাব লাগিব নেকি? তুমি কি জানা নেকি মোক? নহ'লে আজি এটা বজাত আহিবা? 3টা বজাতে যাম দিয়া। তুমি 3 ৰাস্তা শেষতে থাকিবা, বাৰু যাম। ৰাখিছোঁ। ভিতৰতে ক'বাতে আছে কাম কৰি আছে মানে ষ্টাইল কৰিব দিছো, ষ্টাইল কৰি আছে চাগে। মই চাংগৰ মাছৰ বেপাৰী আহিছে, মই মাছো লমগৈ। আজি আলহী আহিব নহয়, খুৱাব লাগিব। আৰু মই তাইকো চাই আহো মই পিছফালে যাম দে চাবলৈ। মই মাছ আনিলো, চাওঁ মাছ আনিলো। এতিয়া আলহী আহিলে খুৱাব লাগিব নহয়। এইজনী কৰ ছোৱালী ইমান লেতেৰা ফেতেৰা হৈ আহিছে, যাচোন ঘৰলৈ যা। ইমান লেতেৰা ফেতেৰাকে তাই আলহী আহিব, এতিয়া এইফালে লেতেৰা হৈ আহিছে। ভাগিলো মেটেকে মই ইমান দেখি নাপাই যদি মাছ লেতেৰা সিহঁতে আহিব নহয়। এইবিলাক চাকৰি কৰা মানুহ নহয়, ভালকে ভাত খুৱাব লাগিব। ভাবিছো এতিয়া মাছে কোমোৰাই বনাও নেকি। যাচোন ভিতৰৰ পৰা বটিখন লৈ মই মাছটো বাছো। ক'ত গ'ল মই চাই আহো। নালাগে পানী দিব, ফ্ৰিজতে থৈ দিওঁ, অকণমান সময় পিছতে বাচিম ৰ। মই এখন খাই কৰি চাফা কৰি থওঁ হা, আলহী আহিব নহয়। পিন্ধিলো আৰু দে। দুৱাৰমুখখন যে ইমান লেতেৰা হৈ আছে, চকুৰে দেখা নাই। আলহী আহিব নহয়, ধুনীয়াকে খাই কৰি চাফা কৰি থওঁ। হওক, তাই যি ভাল পায় তাকে পিন্ধিব দে। চাওঁ নাই তই চাওঁ। এতিয়া ভাল হৈছে দে। আমাৰ ছোৱালীজনী এতিয়া হেৰি বছৰ হ'ল নহয়, এইটো কি বুলি কয় 18 বছৰ হ'ল নহয়। 18 বছৰ কালি সোমাইছে। তেনেহ'লে ঠিকে আছে। মোক আকৌ যোৱালৈকে আহিছো, গম পোৱা নাই নেকি বুলি শুনিছো, কিন্তু এতিয়া নাজানো নহয় 18 বছৰ বিলাকক ধৰে নে নধৰে নাজানো। হ'ব দে, এতিয়া চাবলৈহে আহিব। এতিয়া মই তাইক বিয়া নিদিওঁ নহয়, বিয়া 5 বছৰ পিছত দিম। পইচা বিলাক খাই লওঁ ৰ, তাৰপিছত আৰু দিম আৰু লাহে লাহে বিয়া। মোকো কেতিয়াবা নকৈ দিবি। হ'ব দে, মই তাই যদি বিয়া যদি হয় পাটৰ কাপোৰ এযোৰ দিম দে, চিন্তা নকৰিবি। হ'ব দে, একেবাৰে তই খালি বিয়াটোকে ভাল পাইছে এটা দিবি সেই বুলিয়ে। হ'ব দে। বিয়া হোৱা সলনি পলাই গৈ পেলাই সুখত থাকাই ভাল। সলনিয়ে ভাল, পলাই যামগৈ। তাহাঁতে টকা ল'বহে কৰিছে, কাৰণ মই গম পাইছো। হেল্ল', মই ওলালো, তুমি আহিছানে? কেতিয়া পাবাহি? সোনকালে আহা। সোনকালে আহা, হ'ব দিয়া। ক'ত যা? মই পলাই যাম, গম পাইছো। তোকে বিচাৰিছিলো। কচোন কি হ'ল? মানে মাহঁতে মানে এটা ল'ৰালৈ বিয়া দিম বুলি কৈছিলে। তোৰ মায়েও গৈছিলে মই যাওঁ দে। এইফালে আছোন, মই তোক কথা এটা কম। কি কথা কওক? কোনে কৈছে? কোন ছোৱালী পলাই গৈছে? মই গৈ আছো ৰ'ব। তই যে এতিয়াই পলাই যাব কিয় ওলাইছ? বোৱা এটালৈকে মায়ে বিয়া দিবা যে, সেইকাৰণে। হয় নেকি? তই কি ক'ম বুলি কৈছিলি? তই যে এতিয়া 18 বছৰ নোহোৱাকে যাব কিয় ওলাইছ? হ'ব দে, তইনো এতিয়া মোক কিয় মাতি আনিলি? এনেই মই তহঁতৰ পৰা দেখোন যাবই পাৰিলিহেঁতেন। 18 বছৰ নোহোৱাকে গ'লে তই আকৌ নকবি দেই, তোক আকৌ বেয়া পাম আকৌ ক'লে। হ'ব দে, নকবি মই। তই বৰ বেয়া। তই কৈ দিবও পাৰ, নকবি আকৌ দেই। মই তেনেকুৱা নহয় দেই, মই নকওঁ। প্ৰমিছ খাম, নকবি দেই। তহঁতে কি কৰি আছ? এনেই কথা পাতি আছো। বাহঁজনী তহঁতে কথা পাতি আছ? ৰিম্পী কাৰ নাম? মোৰ নাম। তই বোলে ক'বলৈ পলাই যাব বিচাৰিছ? নাই। মোক মানুহ এজনে ফোন কৰি কৈছে। হয় নেকি? মই ক'বালৈ যোৱা বুলি নহয়, মই এনেইহে যাম বুলি ভাবিছিলো ক'বালৈ। মোক মানুহ এজনে ফোন কৰি কৈছে, লোকেশ্যন চোকেশ্যন দি দিছে, মই সেইকাৰণে ইয়ালৈ আহিছো। আৰু তোৰ মাৰৰ নাম পানেশ্বৰী হয়নে? ছাৰ হয়, মই পলাই যাব বিচাৰিছিলো। 18 বছৰ তলত যে ছোৱালী পলাই গ'লে যে পুলিচে ধৰিব, তোৰ লগতে মাৰ বাপেকে ধৰি লৈ যাবগৈ। গম পাইছনে নাই? পাইছো। বহ এতিয়া মোৰ লগত। মোৰ লগত বহ, মই য'লৈকে লৈ যাব লাগে লৈ যাম নহয় মোৰ লগত।
ধৰি নহয় মই জলকীয়া দিব লাগে লৈ যাম এই ঘৰত মানুহ আছেনে ঘৰত মানুহ আহিছে ইমান চিঞৰি চিঞৰি আপুনি পাতিছে হয়নে হয় আপুনি কোননো মই পুলিচ আপোনাৰ জীয়েকে কি কৰিব লৈছে জানেনে আপুনি সোধকচোন কি কৰিব লৈছে একো কৰা নাই কোননো পানেছই সঁচাকৈ কথা ক বোলে কিয় আহিছে নাজানো একো গম নাপাওঁ সঁচা কথা ক তই কি কৈছিলি কৰিব লৈছিলি কি ভাগি পাতি কোৱাচোন হে ভগৱান তই কচোন ইমান মৰম কৰিলো তই মোক জীয়াই তই মোক সঁচা কথা ক কৰিব লৈছিলি তই সঁচা কথা কচোন ক সঁচা কথা ক বাই এটা লৈ আছোন তই বাই এটা লৈ কি কৰিব লৈছিলি তই ক মাইনা তুমি কোৱাচোন কি কৰিব লৈছিলে তাই মানে জীয়েক যদি এনে পুলিচক খোলা লগাইছে কি মই কৈছো এই পলাই যাব লৈছিল ল'ৰা এটালে আপুনি বুঢ়া মানুহৰ বিয়া দিয়াৰ কাৰণে তাই পলাই যাব লৈছিল তই ইমান ডাঙৰ কাম কৰিবি বুলি মই সপোনতো ভবা নাছিলো তই মাৰ মান সন্মান চব খাই দিলি তই এই টিভিয়ে দেখা নাই যে সৰু ছোৱালী যদি বেছি পাইছে এই ভগৱান আজিয়ে যি কৰিলে কাইলৈ পৰা কৰিব নোৱাৰিব মই বাটেদি গৈ থাকোঁতে আৰু এনেকুৱা ভুল যেতিয়া জীৱনত কেতিয়াও নকৰো আৰু এনেকুৱা জীৱনটো আজিয়ে যি কৰিলে আৰু নেক্সট টাইম কৰিলে মই যাওঁ ল'ৰাটোৰ ফোন নাম্বাৰ দে আমি সেইটোৰ লগত কথা পাতিম মই যাওঁ দেই এতিয়াই পলাই যাব আহিছ মই যাওঁ হ'ব ছাৰ বহুত ধন্যবাদ এনেকুৱা ভুল আজিৰ পৰা মই কোনোদিনে নকৰোঁ তোক মই বিয়া দিয়াই নাইকিয়া ল'ৰাটো চাবলৈ আহিব লৈছিলে তই এতিয়া পলাই যাবলৈ হ'লেই তোৰ ইমান পোকে খাইছেনে এপতে এবাৰ পলাই যাবলৈ দেখা নাইকিয়া নিউজত কি হৈ আছে সৰু ছোৱালীবিলাক যে পলাই যায় যে পুলিচে যে জেলত ভৰাই থৈছে মাৰো মানে গতি নাইকিয়া কৰো বুলি ভাবিছ বুজিছে এই গাজিবা ঘৰৰ পৰা বাহিৰ হ'ব নিদো তই ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব চব বন্ধ এতিয়া তোক চাবলৈ ল'ৰা আহি আছে আৰু তই এইবিলাক কৈছ নালাগে মই মাহীয়েকক ফোন কৰিবলৈ এতিয়াই কেঞ্চেল কৰি দিছো নালাগে নিদো বিয়া হ'ব দিয়া যি হ'ল আজিৰ পৰা আজি কাপোৰ পাবৰ কাৰণে তাই মায়ে কেনেকুৱা কৈছে তোহে আকৌ বৰবৰ কথা তই আকৌ ভুল কৰ তোহে বৰবৰ কথা এই পঢ়া শুনা টিউচন স্কুল চব মই বাদ দি পেলাই ভিতৰতে সোমাই থাকিব দিম তই ভিতৰতে থাকিবি অকল কাম কৰি থাকিবি বুজিছ তোৰ বেলেগ একো কাম নাইকিয়া মান সন্মান চব তই মোক খাই দিছ তেজ খোৱা ল'ৰা ছোৱালী এতিয়া